শিৱসাগৰৰ প্ৰগতি নাৰ্ছিং হোমত নিশা উত্তপ্ত পৰিস্থিতি। শিৱসাগৰৰ দিচাংমুখৰ এক ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আদালতলৈ লৈ অহা আটকাধীন ব্যক্তি আদালতত চৌহদতে মূৰ্ছা যোৱাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। দিচাংমুখ আৰক্ষীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ পৰিয়ালৰ লোকৰ। বিগত নিশা দিচাংমুখত দুটা পৰিয়ালৰ মাজত সৃষ্টি হোৱা মাৰপিটৰ ঘটনাৰ পিছত দিচাংমুখ আৰক্ষী থানাত নিশা এজাহাৰ দাখিলৰ বাবে উপস্থিত হৈছিল পংকজ বৰুৱা নামৰ ব্যক্তিজন। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি দিচাংমুখ আৰক্ষীয়ে এজাহাৰ গ্ৰহণৰ পৰিৱৰ্তে পংকজ বৰুৱা নামৰ ব্যক্তিজনক পুৱালৈকে আৰক্ষী থানাত বহুৱাই ৰখাৰ উপৰি শুকুৰবাৰে আদালতলৈ লৈ আহে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি হৃদৰোগত আক্ৰান্ত পংকজ বৰুৱা আদালতৰ চৌহদতে অচেতন হৈ পৰে। দিচাংমুখ নিবাসী প্ৰাক্তন কাউন্সিলৰ পংকজ বৰুৱা আৰু তেওঁৰ পিতৃ বিমান বৰুৱাই তেওঁলোকক সত্যজিৎ হাজৰিকা আৰু বিশ্বজিৎ হাজৰিকা নামৰ ব্যক্তি দুজনৰ বিৰুদ্ধে মাৰপিট কৰা বুলি দিচাংমুখ থানাত এজাহাৰ প্ৰদানৰ বাবে নিশা উপস্থিত হৈছিল। আৰক্ষীয়ে এই দুইজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণৰ পৰিৱৰ্তে পংকজ বৰুৱা সমগ্ৰ নিশা থানাত বহুৱাই ৰাখি পুৱা আদালতলৈ লৈ অনাৰ অভিযোগ পংকজ বৰুৱাৰ পৰিয়ালৰ লোকৰ। মাত্ৰ এজন আৰক্ষীৰ লোকৰ সৈতে পংকজ বৰুৱাক আদালতলৈ প্ৰেৰণ কৰা বুলি অভিযোগ পৰিয়ালৰ লোকৰ। আদালত চৌহদত অচেতন হোৱা পংকজ বৰুৱাক ততাতৈয়াকৈ প্ৰগতি নাৰ্ছিং হোমত ভৰ্তি কৰা হয় যদিও পৰিয়ালৰ লোকে নাৰ্ছিং হোম চৌহদতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। দিচাংমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লবন বৰুৱাৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ পংকজ বৰুৱাৰ পৰিয়ালৰ লোকৰ। প্ৰগতি নাৰ্ছিং হোমত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পংকজ বৰুৱা নামৰ ব্যক্তিগৰাকী। জেলগাঁৱৰে ছোৱালী, জেলগাঁৱতে বিয়া সোমাইছো। আমাৰ ঘৰ পদূলিত চেনী হাজৰিকা বুলি কোৱা মানুহ এজনে সেই হুলস্থুল কৰি আছিলে। তাৰপৰা কি কাৰণে কৈছে আমি সেইটো নাজানো। তাৰপৰা আমাৰ মানুহজন মানে বৰ্মকুমাৰী জ্ঞান আছে তালৈ গৈছিলে। আহি গ'লে কি হ'ল বোলে মানুহজনে হুলস্থুল কৰিছে আমাৰ ঘৰতে থৈ দিওঁ বোলা বোলে নালাগে বোলে কথাটো বেয়া হ'ব। মই ফোন এটা কৰিলোঁ ল'ৰাটোলৈ, নিতুল বুলি কোৱা ল'ৰাটোলৈ ফোন কৰিলে। আপোনালোকে মোবাইলটো চাব পাৰে দেই। তই নিতুল তহঁতৰ বাপেৰে হুলস্থুল কৰি আছে, তই আছোন লৈ যাহি এই লৈ যা বুলি কোৱাৰ লগে লগে মানে আহিলে। কিন্তু আমি বেগত যে গা চা লৈছে লাঠি লৈছে আমি নাজানো দেই। আহিলে মানে মানুহটোৱে কথাটো কৈছে লৈ যাব, সিমানটো ৰৈছে মানুহটোক দাগ দি দিলে ন চুটটো। মানুহটোত মাথাত অকণমান দুখ পাইছে দেই। দুখ পালেকে মই কি কৰিলো, মইতো মানুহটো মৰিবলৈ দিব ন। মই মানুহটোক থাম মাৰি মই মানুহটোৰ পৰা দাখন ললো। লৈ মই শাহুটো দি দিলো, মায়ে এখন থৈ দিবচোন যাওক, এইখনে আমাক লাগিব। তাৰপৰা গোটেই মাইকী যিমান চেনীঘৰ যিমান পৰিয়াল আছে মানে গোটেইখিনি আৰু গোটেই চেনীঘৰ হাজৰিকা পৰিয়ালৰ মানে বহুতখিনি মানুহ আছে। 40জনীমান মানুহ মাইকীয়ে মতাই আহিছে আমাৰ ৰাস্তালৈ। কিন্তু 1 কিলোমিটাৰ দূৰ হ'ব দে তেওঁলোকৰ। আমাৰ পদূলি আহি মানে অভিমান্যক যেনেকে ঘেৰা দিয়ে তেনেকে মোৰ মানুহটোক ঘেৰা দি ললে। মই তেতিয়া গলো ওচৰলৈ, ঘেৰা মাৰি ললে মানুহটোক মানে এনেকে মানুহটোৱে হাতখন দি বাচিছে। ডাঙৰ ফলা বাঁহ ডালে মানুহটোক মাৰিলে। মানুহটোৱে ভিডিঅ' কৰিছিলে মানে তহঁতৰ প্ৰমাণটো থওঁ বুলি। এনেকে কৰি মাৰিলে মানুহটোৰ হাতখন মানে দুখ পাইছে আৰু মানে বাঁহডাল দুফালৈ গ'ল।
সেই মদ খোৱা মানুহকেইটা কেনেকৈ দুখ পালে আমি এইটো চাবলৈ পোৱা নাই, কাৰণ 40জনী মানুহমান আছে মাইকীয়ে মতে, আমিতো তাতক চাব পোৱা নাই। তাৰপৰা আমাৰ মানুহটোৱে ক'লে আমি থানালৈ যামগৈ বুলি কৈ আমি থানাত কাগজ দি গুচি গ'লো। তেওঁলোকে ক'তনো কি ক'লে, মোৰ কেনেকৈ মেলে মই সাক্ষী প্ৰমাণ চব দিম লাগিলে, আমাৰ লৈ মোৰ ওচৰত যিমানখিনি মানুহে দেখিছিলে তেওঁলোকে মানে এই মাথাবোৰ মাৰি নে কি ক'লে নাজানো, মাৰি মানে আমাৰ থানা হোমগাৰ্ডকেইটাও সত্যান, হোমগাৰ্ডকেইটাই তেওঁলোকক লৈ গৈছে দায়িত্ব দিয়া ন। তেতিয়ালৈকে তেওঁলোকে একো জখম হোৱাই নাই, তেতিয়ালৈ জয়সাগৰখন যোৱালৈকে তেওঁলোকৰ ইয়াত মাথাত দুখ কেনেকৈ পালে আপোনালোকে কওক। তাৰপৰা একদম পুৰা বেহুচ আৰালৈকে। তাৰপৰা আমি গৈছো, আমাকো হোমগাৰ্ডকেইটা লৈ গৈছে, মোৰ হাতৰ কালি আছক এই হাতত দিছে নাই, হাতখন পকাই দিলে পংকজ বৰুৱা। মই তেওঁলোকৰ নামবোৰ ইমান চিনি নাপাওঁ। তাৰপৰা মানে তেওঁলোকে খালি মোক এইখিনি আহিলো যেনিবা 1টা বজাত মোৰ মানুহটোক মানে আমি জয়সাগৰৰ পৰা গ'লো, গৈ লৈ মেলি থানালৈ গ'লো। থানালৈ যোৱাৰ আগতে হোমগাৰ্ডকেইটা আমাৰ মানুহখিনি দেখালে তহঁতি আহ, আমি তহঁতক ৰং চাই ৰৈ আছো, তহঁতি আহ, আমি চাৰিআলি ৰৈ আছো, তহঁতি আহ, আমি প্ৰগতিৰ পৰা ৰং চাৰিৰ পৰা চাৰিআলিলৈকে চব এস্কৰ্ট ৰৈ আছে মতামিনি গোটেই চেনী হাজৰিকা জোঁৱাই চোঁৱাই কোৱেল বগৰ। তেতিয়া থানাৰ হোমগাৰ্ডকেইটা অচিলা ফোন কৰিছে, ছাৰ কি কওঁ, তহঁতি বোলে আহি থাক বোলে। তেওঁ কৈছে আমাক মৰিলেও মোৰ মানে আহি থাক। তাৰপৰা হোমগাৰ্ডকেইটা ক'লে নহয় পংকজ দা, হোমগাৰ্ডকেইটা মোৰ মানুহটো ভাল মানে চিনি পায় বোলে, আমি লেপাই গাঁও ৰাস্তা এইটো আজাগুৰি ৰাস্তাটো দি যামগৈ বোলে, চুমনি গাঁও হৈ আমি থানালৈ যামগৈ, আপুনি আমাৰ গাড়ীখনটো থানা গাড়ীখনটো মোৰ মানুহটোৱে চলাই আহিছে, সিখন গাড়ীটো তেওঁলোকে চলাই আহিছে। গাড়ীখন তেতিয়া পুলিচটো চলাই গ'ল, থানা অচি ক'লে বোলে হ'ব বোলে একো নাই বোলে, এতিয়া বোলে আপোনাক বোলে সদৰ থানালৈ মাতিছে বোলে। মই তেতিয়া ক'লো ছাৰ সদৰ থানালৈ কেলে ময়ো যাওঁ, ক'লে বোলে নালাগে বোলে, তেওঁক বোলে কিবা এটা সুধিব বোলে পঠিয়াই দিব। আমাৰ মানুহে বোলে হয় চাগে, মইতো একো দুখ পোৱা নাই, মই যামগৈ। গুচি গ'লগৈ পংকজ বৰুৱা, যোৱাৰ লগে লগে ৰাখি দি মই ভাবিছো দিব থানা অচি যাব আনিব। আমি ভাবি নাচালো যে তেওঁক মানে টকা দি দিলে ৰাতিৰ ভিতৰত, তেওঁ টকা দি নতুন হৈছে টকা দি কিনি ল'লে, কিনি লোৱাৰ কাৰণে চেনী হাজৰিকা মানুহখিনিয়ে কিনি ল'লে, তেওঁ গলি গ'ল। আমিতো দাখন দিছিলো, আমি প্ৰথমে কেছখন দিছিলো ন, আমাৰ কেছখন তেওঁ বিচাৰ কৰিব লাগে নাই, এবাৰ হ'লেও 40টা মানুহে তোমালোকে ক'ত অধিকাৰ পালা, বেলেগ এখন ৰাস্তাত পদূলি অধিকাৰ দম কাজিয়া কৰিবলৈ, সেই শব্দটো নকলে। এতিয়া ৰাখিলে সদৰ থানাৰ পৰা আনিলে, অনাৰ পাছত বোলে হেৰি উকিল কাৰ্ড হওঁ বোলে ধৰি বোলে হেৰি কৰি দিবলৈ কৰ্টত। মই এইবোৰ আহি পোৱা নাই দে, আজি প্ৰথম আহিছো দেই, ভগৱানে জানে আৰু। তাৰপৰা তেওঁলোকে কি কৰিলে, এতিয়া কি অংক কৰিলে, দাখনটো আমি দিছিলো, দাখনে আকৌ কি লাঠি এডাল নাজানো ক'ৰ পৰা আনিলে, তেওঁ ফটো মাৰি যে পংকজ বৰুৱাই মাৰিলে, পংকজ বৰুৱাই কৰিলে বুলি অচিতে ফচাই দিলে, মানে টকা খালে। আৰু আমাৰ ট্ৰেইনত দিছামুখৰ জেলগাঁৱত যে থানাখন যে আছে, একো কামত নাই, যে তাৰ অচি আহক কি কৰে মানে ৰাতিটো বিলাক মিলাই দিয়ে, টকা খাই দিয়ে। ভাং আমাৰ জেলগাঁৱলৈ যাওক, ভাঙৰ আড্ডা দেখিব, মদৰ আড্ডা দেখিব, দুনিয়া 12 বছৰ। এতিয়া চেনী হাজৰিকা ঘৰৰ যে কথা কৈছো, তেওঁলোকৰ ছোৱালী এজনী 12 বছৰ হৈছে, ল'ৰা এটাই গাঁৱত নিছে, দিনত চুইজাৰ পিন্ধি থাকে, ক'ব লাগে ৰাতি মতাৰ লগত থাকে, কিন্তু দিনত চুইজাৰ পিন্ধি থাকে। আমাৰ জেলগাঁৱত এনেকুৱা ঢেৰ ছোৱালী আছে, চব লৈ যাম মই প্ৰমাণ তথ্য দিম। আমাৰ থানা অচিকিয়া কি কৈছে, বালিকা ছোৱালীবোৰ কেলে কৈছে, সেইবোৰ কৰা যায়। মোৰ ঘৰ মই গম নাপাওঁ, কোনোবা আছিলে বোলে মানুহটো বোলে মানে কি বুকুত অকণমান বিষ কোপ আছে, এই হেৰি ধৰিলে বোলে। মই তাৰ পৰা মানুহটোক দেখা নাই, এতিয়া অকণমান দেখিছো, যিখিনি মন ভৰ্তি হৈ আছে, এতিয়া প্ৰায় 7মান বজাত মোৰ দাদা পংকজ বৰুৱা, যিহেতু দিছামুখৰ বাসিন্দা, তেখেত আপোনাৰ এজন কাউন্সিলৰ ভদ্ৰতা সমাজপ্ৰেমী মানুহ, তেখেত কোনো মানে সভ্যশীল মানুহেই নহয়। তাৰ মাজত আপোনাৰ সত্য হাজৰিকা, ৰিতুল হাজৰিকা, তেখেতলোকৰ মানে মতা মাইকী এসোপামান আহি কিনি তাৰ লগত বিকলম্ব মানে বিশেষ কথা পতাত সি মানে মনা কৰাৰ পিছত সিহঁতি চোকা অস্ত্ৰ লাঠি পাতি লৈ মদ খাই নিজৰ মাজৰ মাৰপিট লাগি মোক ককাইদেউক হাতত মাৰিছে, পিঠিত মাৰিছে। মৰাৰ পিছত তেতিয়া ককাইদেৱে কেছ দিলেগৈ দিছামুখ আৰক্ষী চৌকী থানাত। কেছ দিয়াৰ পিছত আপোনাৰ সি ঘৰলৈ অহাৰ পিছত ৰাতি তেখেতক পুলিচে লৈ আহিলে। পুলিচে লৈ অহাৰ পিছত তাক ৰাতিপুৱালৈকে আপোনাৰ ইয়াত থ'লে, থানাত থ'লে। থানাৰ পৰা আপোনাৰ কোৰ্টলৈ আনিলে, কোৰ্টতে গধূলালৈকে থ'লে। গধূলালৈকে থোৱা অৱস্থাত তেখেতৰ হাৰ্টৰ বেমাৰ আৰু মুৰ্গী বেমাৰ আছে, তেখেত কোৰ্টত থকা অৱস্থাত কোৰ্টতে পৰি গ'ল। পৰি যোৱা অৱস্থাত দিছামুখ আৰক্ষী চকী আপোনাৰ IC যিজন আছে, তেখেতৰ নামটো মই নাজানো, তেখেতে কোনো ৰেচপনচিবল দিয়া নাই। তেখেতৰ যিজন মানে হোমগাৰ্ড আছে কনষ্টেবল, তেখেতে আমি মোক ককাইদেৱে ধৰি এই প্ৰগতি হস্পিটেললৈ লৈ আহিছোঁ। কিন্তু এটা কথা ক'ব বিচাৰোঁ, মই ন্যায় বিচাৰটো কৰক। তেখেতলোকক বুদ্ধি দি কিনি তেখেতলোকে মৰা অস্ত্ৰখনে ICয়ে সি মাৰিছে বুলি দিছে, এইটো হ'বও নোৱাৰে কোনো। এই ল'ৰাজন তেনেকুৱা ল'ৰা নহয়, সুধিব পাৰে সকলোকে। ইয়াৰ ন্যায় বিচাৰ লাগে আৰু তেখেতক মেডিকেল দিব লাগে। কোনো পৰ্যায়ত জেললৈ চালান কৰিব নোৱাৰিব, আৰু যদি চালান কৰে তীব্ৰ গৰিহণা দিছোঁ। আমি তীব্ৰ গৰিহণা এইটো কাৰণে দিছোঁ, আমাৰ ঘৰৰ ফেমিলি কোনোবা মৰি গ'লে দায়ী প্ৰশাসন হ'ব। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।